বিয়লিৰ হেডলাইন্স প্ৰাঞ্জল প্ৰতিম হাজৰিকাই স্বাগতম জনাইছো আপোনালোকক আৰু এইখিনি মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো হ'ল যে 41 জনলৈ বৃদ্ধি পাইছে ভাৰতত ক্ষমা কৰিব অসমত কোভিড-19 সংক্ৰমিতৰ সংখ্যা এইখিনি মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ 41 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা অসমত বঙাইগাঁৱত নতুনকৈ সংক্ৰমিত হৈছে 4 গৰাকী লোক টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এদিন পাছত অসমত চিনাক্ত আন 4 গৰাকী সংক্ৰমিত মঙলবাৰে একেদিনাই সংক্ৰমিত হৈছিল 2 গৰাকী আমি পুনৰবাৰ জনাইছো বিগ ব্ৰেকিং নিউজ 41 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা সংক্ৰমিতৰ সংখ্যা বঙাইগাঁৱত নতুনকৈ সংক্ৰমিত হৈছে আন 4 গৰাকী লোক টুইটাৰ যোগে এই কথা জনালে অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এদিন পাছত অসমত চিনাক্ত হৈছে আন 4 গৰাকী সংক্ৰমিত মঙলবাৰে একেদিনাই সংক্ৰমিত হৈছিল 2 গৰাকী অসমত বৰ্তমান চিকিৎসাধীন 9 গৰাকী সংক্ৰমিত এই সন্দৰ্ভত অধিক তথ্যৰ বাবে মই নিউজ ডেস্কত থকা আমাৰ সতীৰ্থ সাংবাদিক মৃদুপৱন গোস্বামীৰ সৈতে যোগাযোগ কৰিছো মৃদুপৱন কি শেহতীয়া আৰু খবৰ আছে আপোনাৰ লগত হয় প্ৰাঞ্জল ক'ব লাগিব এই মুহূৰ্তত এক উদ্বেগজনক খবৰ আহি পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে যে একেদিনাই বঙাইগাঁৱত আৰু 4 জন লোক মহামাৰী কৰোনাত আক্ৰান্ত হৈছে আৰু এই 4 জনৰ সৈতে এতিয়া 41 জনলৈ অসমত কৰোনা আক্ৰান্তৰ বৃদ্ধি পালে কিন্তু 29 জনক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে তেওঁলোক কৰোনা মুক্ত বুলি চিকিৎসকে তেওঁলোকক কোৱাৰেণ্টাইন কৰি ৰখাৰ পিছত তেওঁলোকক চিকিৎসা কৰাৰ পিছত তেওঁলোক মুক্ত হৈছে আৰু 29 জনক যাবলৈ দিয়া হৈছে ইতিমধ্যে এজনৰ মৃত্যু হৈছিল সকলো জানে আৰু 9 জন লোক বৰ্তমান এতিয়া কৰোনাত আক্ৰান্ত হৈ আছে আৰু সেই 9 জন লোকৰ এতিয়া এই যি 5 জন লোক আছিলে তাৰ পিছত আজি যি বঙাইগাঁৱৰ 4 জন লোক এই 4 জন লোকে এতিয়া 9 জনলৈ এই সংখ্যা বৃদ্ধি কৰিলে মুঠ অসমত এতিয়ালৈকে কৰোনা আক্ৰান্তৰ সংখ্যা 41 জন হ'ল প্ৰাঞ্জল এইখিনিতে এটা কথা ক'ব লাগিব যে আফিয়া তাবাছুম বোলা যিগৰাকী ছোৱালী প্ৰায় 40 দিনৰ 36 দিনৰ পিছত তেওঁৰ শৰীৰত কোভিড-19 ধৰা পৰিছিল আৰু তেওঁলোকৰ পৰিয়ালৰ সমগ্ৰ কথা বতৰাত প্ৰশাসনৰ লোকেও যথেষ্ট ৰহস্যৰ গুণ পাইছিল যেহেতু তেওঁলোক জামাল উদ্দিন যিগৰাকী চাপৰৰ আক্ৰান্ত লোক আছিল সেই চাপৰৰ আক্ৰান্ত লোকগৰাকীৰ ঘৰলৈ গৈছিল তেওঁৰ ককাক তেওঁ ঘৰলৈ যোৱাৰ পিছত কিন্তু তেওঁলোকে ককাকক লগ পোৱা নাছিল বুলি প্ৰশাসনৰ লোকক কৈছিল কিন্তু যদি সঁচাকৈ তেওঁলোকে ককাকক লগ পোৱা নাছিল তেওঁলোক মোমায়েকৰ ঘৰতহে আছিল তেতিয়াহ'লে এই পৰিয়ালটো গালে কেনেদৰে সংক্ৰমিত হ'ল এইটো এটা ৰহস্যজনক বিষয় আৰু এই ক্ষেত্ৰত তেওঁলোকৰ সমগ্ৰ পৰিয়ালটোক যিহেতু কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আৰু আক্ৰান্ত যোনগৰাকী ছোৱালী তেওঁক অনা হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ আৰু কিন্তু সেই তেওঁলোকৰ পৰিয়ালৰ আন সদস্যসকলক প্ৰশাসনে সোধা পোছা চলাব বুলিও কোৱা হৈছিল কিন্তু এতিয়া যিহেতু পুনৰ তাত 4 জন লোক আক্ৰান্ত হৈছে এই সমগ্ৰ ঘটনাৰ পুনৰ ৰহস্যৰ পৰা ৰহস্যৰ মাজলৈ সোমাই গৈছে প্ৰাঞ্জল অত্যন্ত গুৰুত্বপূৰ্ণ মৃদুপৱন আপুনি আমাৰ সৈতে থাকিব আৰু সেই টুইটটো আমি আপোনালোকক দেখুৱাম কিছু মুহূৰ্তৰ পাছত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই টুইটটো প্ৰকাশ কৰিছে 41 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা অসমত এছ'চিয়েটেড এডিটৰ নিলয় ভট্টাচাৰ্য আছে আমাৰ সৈতে নিলয় অত্যন্ত উদ্বেগজনক খবৰ হয় এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আজি পুৱাই বঙাইগাঁও গৈছিলে আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এতিয়া তাত স্বাস্থ্য বিভাগৰ সকলো মানুহৰ লগত এখন মিটিঙত তেখেত জড়িত আছে হয়তো ৰাতিপুৱাই গম পাইছিলে এনেকুৱা এটা ৰিজাল্ট আহিব বুলি সেইকাৰণে পুৱাই হিমন্ত বিশ্ব শৰ্মা বঙাইগাঁৱলৈ গৈছিলে আৰু দ্বিতীয় কথাটো হ'ল যে একেদিনে ইমান সংখ্যা যিটো স্পাইক বুলি কয় যদি স্পাইকটো চাওঁ তেতিয়াহ'লে আটাইতকৈ ডাঙৰ স্পাইক আটাইতকৈ বৃহৎ স্পাইক এটা আজি একেদিনে বৃহৎ স্পাইক এটা আজিৰ দিনটোত ক'ব লাগিব 4টা কেছ একেলগে আহিছে বঙাইগাঁও এইটো পঞ্চমটো কেছ গোলাঘাটত ইয়াতকৈ আগত গোলাঘাটত আটাইতকৈ বেছি কেছ আছিলে কোভিড-19 পজিটিভৰ 9টা কেছ আছিলে গোলাঘাটত গোটেইকেইটা কেছে আজি নিগেটিভ হৈছে এটা এতিয়াও আহিব বাকী আছে ৰিজাল্ট সেয়াও নিগেটিভ বুলিয়ে ধৰিব পাৰি তাত গোলাঘাট গ্ৰীণ জ'নলৈ ট্ৰান্সফাৰ হৈছে কিন্তু বঙাইগাঁও এতিয়া এপিচেণ্টাৰ হৈ পৰিছে কোভিড-19ৰ পজিটিভ কেছৰ যদি আমি গোটেই মেপ ইণ্ডিয়া অসমৰ গোটেইকেইখন আটাইকেইখন জিলালৈ চাওঁ তেতিয়াহ'লে বঙাইগাঁও জিলা এতিয়া উদ্বেগপূৰ্ণ এটা জিলা হৈ পৰিছে গোটেই হেল্থ ডিপাৰ্টমেণ্ট তাত আছে তাত চিন্তা চৰ্চা কৰিছে দুটা বস্তু এতিয়ালৈকে পোহৰলৈ অহা নাই যে এই 4টা কেছ ছেকেণ্ডেৰী কণ্টেক্টত হৈছে নে প্ৰাইমেৰী কণ্টেক্ট হয় নিজামুদ্দিনৰ লগত এই 4টা কেছৰ কণ্টেক্ট কোনো সম্বন্ধ আছে নে নাই যদি নিজামুদ্দিনৰ লগত এই 4টা কেছৰ কোনো সম্বন্ধ নাই যদি এই 4টা কেছ যদি ছেকেণ্ডেৰী কণ্টেক্ট নিজামুদ্দিনৰ নহয় তেতিয়াহ'লে কিন্তু তৃতীয়টো আটাইতকৈ ডাঙৰ প্ৰশ্ন ইয়াত উত্থাপন হ'ব সেয়া হ'ল যে কমিউনিটিৰ যিটো স্প্ৰেড হয় সেই কমিউনিটি স্প্ৰেড হৈছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ আগতে নৈ কৰিছিলে যে অসমত কমিউনিটি স্প্ৰেড হোৱা নাই বা অসম থাৰ্ড ফেজলৈ সোমোৱা নাই আৰু যিটো কানেকশ্যন আছে চেইন কানেকশ্যন আছে সেই চেইনটো অসমত ব্ৰেক হৈছে সেই চেইনটো ব্ৰেক হৈছে বুলি
আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ আগত কৈছিলে কিন্তু এতিয়া কথাটো হ'ল যে যদি এই 4টা কেছ যদি কমিউনিটি ট্ৰান্সফাৰত যদি আইডেণ্টিফাই হয় তেতিয়াহ'লে কিন্তু আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয়টো আহিব আৰু নিলয় ভট্টাচাৰ্য মই দেখিছোঁ টুইটটোত কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেনেধৰণৰ কোনো নিজামুদ্দিন মাৰ্কাজৰ কথা লিখা নাই আনকালে লিখে তেওঁ যেতিয়া সম্পৰ্ক থাকে সেইটোৱে মই কৈছোঁ যে এতিয়ালৈকে স্পষ্ট হোৱা নাই যে এই 4টা কেছ মানে নিজামুদ্দিনৰ লগত সম্বন্ধ আছে নে ডাইৰেক্ট সম্বন্ধ বা ছেকেণ্ডেৰী কণ্টেক্ট যেনেকৈ মিডিয়াই কৈ গৈছে যে আফিফাৰ সেইটো ছেকেণ্ডেৰী কণ্টেক্টৰ কেছ আছিলে যদি এনেকুৱা আফিফাৰ নিচিনা যদি কেছ নহয় এইটো ছেকেণ্ডেৰী কণ্টেক্ট নহয় তেতিয়াহ'লে কিন্তু এটা সঁচাকৈ এটা কুৱেশ্যন ডাঙৰ এটা প্ৰশ্নবোধক চিহ্ন যে কমিউনিটি মানে এই বস্তুটো ট্ৰেন্সফাৰ কেনেকৈ হ'ল যদি সেইটো যদি মানে কমিউনিটি ট্ৰেন্সফাৰ হৈছে তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ কথা এটা যে অসমতো সেই কমিউনিটি ট্ৰেন্সফাৰ আৰম্ভ হৈছে তেতিয়া কিন্তু মুখত মাছ লগাই ঘূৰিলে নহ'ব তেতিয়া কিন্তু আইচলেশ্যন ইজ অনলি ৱে তেতিয়া কিন্তু লকডাউনটো এক্সটেণ্ড কৰিবই লাগিব সেইটো এটা উদ্বেগজনক খবৰ যদি সঁচাকৈ কমিউনিটি স্প্ৰেড হৈছে যদি কিবা প্ৰকাৰে এই 4টা কেছ নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত নহয় তেনেহ'লে কিন্তু সামগ্ৰিকভাৱে অসমত হয়তো আকৌ লকডাউনৰ সময়সীমা বৃদ্ধি পাব পাৰে 3 মে'ৰ পাছতো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজিৰ শেহতীয়া আপডেট আমি আপোনালোকক জনাই আছোঁ কাৰণ বঙাইগাঁৱত 4গৰাকী নতুন COVID-19 পেচেণ্ট ধৰা পৰিছে আৰু এই সংখ্যাৰে এতিয়া 41 জনলৈকে বৃদ্ধি পাইছে অসমত COVID-19 আক্ৰান্তৰ সংখ্যা নিলয় ভট্টাচাৰ্য ইয়াৰে 29গৰাকীয়ে ইতিমধ্যে ৰিলিজ লাভ কৰিছে নহয় জানো হয় 41 জনৰ ভিতৰত 29গৰাকী লাভ কৰি মানে ৰিলিজ হৈছে তাৰ ভিতৰতে 2জন কালি ৰিলিজ হৈছে তো সেই গোটেইখিনি চালে এক্টিভ কেছ এতিয়া অসমত 11জন আছে অসমত 11জনকৈ এক্টিভ কেছ আছে আৰু এইটো আজিৰ যিটো এতিয়া এই 4জনৰ কথা কৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যে বঙাইগাঁৱত এতিয়া কিমান ডাঙৰ এটা বঙাইগাঁও ৰূপটো কেনেধৰণে আগলৈ মানে ডেভেলপ কৰিব যদি এইটো যদি কমিউনিটি ট্ৰেন্সফাৰ হয় বা কমিউনিটিত যদি স্প্ৰেড কৰা আৰম্ভ কৰিছে তেতিয়াহ'লে কিন্তু গোটেই বঙাইগাঁও জিলাখন চিল কৰিব লাগিব আৰু তাত সেই কণ্টেইনমেণ্ট এৰিয়া বনাব লাগিব অলৰেডি য'ত ধৰা পৰিছে সেইটো কণ্টেইনমেণ্ট এৰিয়াটো হৈয়ে গৈছে ভাল খবৰ এটা আছিলে যে আজি ৰাতিপুৱা গুৱাহাটী স্পেনিছ গাৰ্ডেনটো কণ্টেইনমেণ্ট এৰিয়াৰ পৰা মুক্ত কৰি দিয়া হৈছে গুৱাহাটী স্পেনিছ গাৰ্ডেনৰ ভিতৰত থকা সকলো মানুহ এতিয়া বাহিৰলৈ অহা যোৱা কৰিব পাৰিব তো সেইটো এটা ভাল খবৰ আছিলে তাৰপিছতে কিন্তু এই 4টা চাওক প্ৰাঞ্জল এই লকডাউন মুকলি আজি 37 নম্বৰ দিন আৰু দুটা দিন আছে তাৰপিছত লকডাউন খোলাৰ কথা লকডাউন খোলাৰ আগত এনেকুৱা ৰিপৰ্ট অহাটো কিন্তু বৰ এটা মানে ইতিবাচক বা ভাল এটা চিমটম নহয় খবৰ নহয় ডেফিনেটলি আৰু এটা কথা ক'ম যে অসমত এতিয়া 11টা পজিটিভ COVID-19 পজিটিভ কেছ আছে মেঘালয়ত প্ৰায় 8টা COVID-19 পজিটিভ কেছ আছে মেঘালয় অলৰেডি এক্সটেনশ্যন বিচাৰিছে লকডাউন এক্সটেনশ্যন বিচাৰিছে উইথ 8 কেছেছ অসমত এতিয়া 11টা COVID-19 পজিটিভ কেছ আছে এতিয়া ডেফিনেটলি অসমতো কিন্তু লকডাউন এক্সটেনশ্যনৰ যিটো এটা সম্ভাৱনা আছে সেইটো কিন্তু প্ৰবল হৈ গৈছে অত্যন্ত গুৰুত্বপূৰ্ণ মৃদুপৱন আমাৰ বঙাইগাঁৱৰ সংবাদদাতা উপানন্দৰ সৈতে আপুনি যোগাযোগ কৰিছিলে কি তথ্য দিছে উপানন্দই হয় যিহেতু বৰ্তমান নিলয় ভট্টাচাৰ্যই কৈছেই যে আমাৰ তাত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বঙাইগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ আছে আমি আমাৰ বঙাইগাঁৱৰ সংবাদদাতাৰ লগত কথা পাতি ইতিমধ্যে গম পাইছোঁ তেখেতসকলেও এই যিসকল আক্ৰান্ত তেওঁলোক ক'ৰ তেওঁলোকৰ ঠিকনা ইতিমধ্যে লাভ কৰিবলৈ চেষ্টা চলাই আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে আমি হয়তো তেওঁলোকৰ ঠিকনা তেওঁলোক ক'ৰ হয় বৰ্তমান তেওঁলোক ক'ত আছে এই সমূহ সকলো তথ্য পোৱা যাব আৰু কিন্তু এটা কথা ক'ব লাগিব যে এই ঘটনাই যিহেতু দ্বিতীয়াৰ্ধৰ লকডাউন খুলিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছিলে 3 তাৰিখলৈকে আছিলে আৰু সেই সময়ত সকলোৱে আশা কৰা হৈছিল যে অসমত লকডাউন যথেষ্ট শিথিল কৰা হ'ব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ইংগিত আহিছিল যে জিলা বিশেষে ঠায়ে ঠায়ে লকডাউন শিথিল কৰি দিয়া হ'ব কিন্তু তেনে সময়ত অসমত পুনৰ আজিৰ দিনটোত 4জনকৈ কৰোনা ৰোগী চিনাক্ত হোৱাৰ পাছত যে অসমত লকডাউন শিথিল হ'ব নে নহয় এই কথা পুনৰ এক ৰহস্যৰ মাজলৈ গুচি গৈছে প্ৰশ্নবোধক চিন আছে হয় হয় মৃদুপৱন লাইনত থাকিব আপুনি আমি আপোনালোকক জনাই আছোঁ যে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই টুইট প্ৰকাশ কৰিছে আৰু উদ্বেগজনক খবৰ কাৰণ এতিয়া যি সময়ত লকডাউন শিথিল কৰাৰ পূৰ্ণ সম্ভাৱনাৰ কথা বিভিন্নজনে কৈ আছিলে হয়তো অসমত যিহেতু কেছ বঢ়া নাছিল লকডাউন শিথিল হৈ যাবও পাৰে কিন্তু তাৰ মাজতে এই 4টা নতুন কেছ ধৰা পৰিছে সেয়েহে এতিয়া এটা আশংকা আছে যে লকডাউন বৃদ্ধি হ'ব আৰু হোৱাটোৱে স্বাভাৱিক যদি এনেধৰণৰ পৰিস্থিতি হয় কাৰণ এই 4টা কেছৰ ক্ষেত্ৰত এতিয়ালৈকে কিন্তু তেওঁলোক যে নিজামুদ্দিন মাৰ্কাজৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত সেই কথাটো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজৰ টুইটত প্ৰকাশ কৰা নাই সেয়েহে আমাৰ এছ'চিয়েট এডিটৰগৰাকীয়ে কোৱাৰ ধৰণে এটা আশংকা আছে হয়তো ই কমিউনিটি স্প্ৰেড হ'বও পাৰে
তেনেহ'লে কিন্তু আগন্তুক দিনত এই বিষয়টোৰ ওপৰত চৰকাৰে বা স্বাস্থ্য বিভাগে কেনেধৰণৰ পদক্ষেপসমূহ গ্ৰহণ কৰে সি হ'ব লক্ষণীয়। আমি আকৌ এবাৰ জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজটো 41 জনলৈ বৃদ্ধি পাইছে অসমত COVID-19 আক্ৰান্তৰ সংখ্যা। বঙাইগাঁৱত নতুনকৈ সংক্ৰমিত হৈছে 4গৰাকী লোক। টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এদিন পাছত অসমত চিনাক্ত আন 4গৰাকী সংক্ৰমিতক। মঙলবাৰে একেদিনে সংক্ৰমিত হৈছিল 2গৰাকী। অসমত বৰ্তমান চিকিৎসাধীন 9গৰাকী সংক্ৰমিত। এইখিনি শেহতীয়া আপডেট। আৰু নিলয় আৰু কিবা কিবি আপডেট আপুনি লাভ কৰি আছে মই যি দেখিছোঁ আপুনি? মই যিটো কথা এতিয়া ইমান দেৰিলৈকে কৈ আছিলোঁ যে কমিউনিটি স্প্ৰেডৰ কথা কৈ আছিলোঁ আৰু নিজামুদ্দিনৰ লগত কোনো কণ্টেক্ট আছে নে নাই সেই কথাটো এটা বহুত ডাঙৰ এটা মানে এটা ইণ্ডিকেশ্যন হ'ব যদি নিজামুদ্দিনৰ লগত কণ্টেক্ট নাই। এতিয়া আমাৰ হাতত যি 4জনৰ নাম আহিছে সেয়া নাম হ'ল অনুপম ঠাকুৰীয়া, দীপক মল্লিক, ববিতা বাস্ফৰ আৰু নীনা মল্লিক। যিটো কথা কৈ আছিলোঁ বাৰে বাৰে যে নিজামুদ্দিনৰ লগত প্ৰাইমেৰী বা ছেকেণ্ডেৰী কণ্টেক্ট নাথাকিবও পাৰে 4জনৰ। এতিয়া নামকেইটা হ'ল অনুপম ঠাকুৰীয়া, দীপক মল্লিক, ববিতা বাস্ফৰ আৰু নীনা মল্লিক। যদিও ঘৰ ঠিকনা এতিয়াও আমি গম পোৱা নাই, নামকেইটাই কিন্তু বহুত মানে ইণ্ডিকেট কৰিছে, বহুত ছিগনেল দিছে। এই নামকেইটাই বহুত ছিগনেল দিছে। আমি নামকেইটা পুনৰ যদি দৰ্শকসকলক কৈ দিব পাৰোঁ সেই নামকেইটা 4টা নাম, আৰু সেই 4টা নাম আমি পুনৰবাৰ জনাব বিচাৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। 4টা নাম হ'ল অনুপম ঠাকুৰীয়া, দীপক মল্লিক, ববিতা বাস্ফৰ আৰু নীনা মল্লিক। এই 4টা নাম বঙাইগাঁৱৰ পৰা আহিছে আৰু বঙাইগাঁৱৰ এই 4গৰাকী লোক COVID-19 পজিটিভ হিচাপে ধৰা পৰিছে। আপুনি যিটো ছিগনেলৰ কথা কৈছে হয়তো দৰ্শকেও ভালদৰে বুজি পাইছে যে ইমান দিন কিন্তু অসমত যি 41জনৰ পৰা 4জন বাদ দিলে যিকেইজন আছিলে সেইকেইজনৰ ভিতৰত COVID-19 পজিটিভ কেছৰ ভিতৰত এজন অকল নিজামুদ্দিনৰ লগত ডাইৰেক্ট বা ছেকেণ্ডেৰী কণ্টেক্ট নথকা ব্যক্তি আছিলে। সেইজন আছিলে স্পেনিছ গাৰ্ডেনৰ টিবেৰৱাল। মনীষ টিবেৰৱালৰ বাদে বাকী সকলো যিমান কেইজন আছিলে সেইকেইজন ডাইৰেক্টলি বা ইনডাইৰেক্টলি নিজামুদ্দিনৰ লগত তেখেতৰ ৰিলেশ্যনশ্বিপ আছিলে তেখেতসকলৰ। আজি কিন্তু এই 4জনৰ নামে ইংগিত দিয়ে যে তেখেতসকল নিজামুদ্দিনত ডাইৰেক্টলি কেতিয়াও যোৱা নাছিল, বা তেখেতসকলে এতিয়া কথাটো হ'ল যে তেখেতসকলে নিজামুদ্দিন যোৱা কোনোবা ব্যক্তিৰ লগত সম্পৰ্কত বা আহিছিলে নেকি। যদি তেনেকুৱা মানুহৰ লগত কণ্টেক্ট আহিছিলে তেতিয়াহ'লে এই ট্ৰেন্সফাৰ হৈছে। এতিয়া কথাটো হ'ল যে এই নীনা বাস্ফৰে কাক লগ কৰিছিলে, মল্লিকা কাক লগ কৰিছিলে, সেই ফেমিলিকেইটা কোৱাৰেণ্টাইন হ'ব লাগিব, তাৰ ছেকেণ্ডেৰী কণ্টেক্টৰ মানুহ কোৱাৰেণ্টাইন হ'ব লাগিব। এই যে আমি বাৰে বাৰে কৈ আছিলোঁ কমিউনিটি ট্ৰেন্সফাৰ, এই কমিউনিটি স্প্ৰেডিংটো কিন্তু যদি আৰম্ভ হৈছে তেতিয়াহ'লে কিন্তু এটা ভাল সংকেত নহয়। কেৱল বঙাইগাঁৱে নহ'ব তেতিয়াহ'লে স্প্ৰেডটো ক'লৈকে গৈছে, কাৰ লগত কেনেকৈ কণ্টেক্ট কৰিছিলে, কোনে কণ্টেক্ট কৰিছিলে, তেতিয়া সেই কোৱাৰেণ্টাইন কৰিব লাগিব। এটা লেয়াৰ কোৱাৰেণ্টাইন কৰিব লাগিব ডাইৰেক্ট কণ্টেক্টত, ছেকেণ্ডেৰী কণ্টেক্ট আৰু এটা লেয়াৰ কণ্টেইন কৰিব। তেনেকুৱাকৈ লেয়াৰ বা এটা স্তৰ বাঢ়ি গৈ থাকিব। চ' তেনেকুৱাকৈ তাৰপিছত কণ্টেইনমেণ্ট কৰিব লাগিব, 14 দিনলৈকে বাট চাব লাগিব। মিডিয়াই ইয়াৰ আগতো কৈ গৈছিলে যে আমিনাৰ কেছটোত আমি চাইছিলোঁ যে প্ৰায় 35 দিনৰ পিছত আমিনা পজিটিভ হৈছে। চ' আমি সেই 14 দিনৰ কোৱাৰেণ্টাইন পিৰিয়ডটো এটা চালে নহ'ব। এতিয়া আমি 28 দিন বা তাতকৈ অধিক এটা কোৱাৰেণ্টাইন পিৰিয়ড চাব লাগিব। এইসকল মানুহক কোৱাৰেণ্টাইন কৰি পেলাই চাব লাগিব। আকৌ মানুহৰ অহা যোৱা যিটো আমি এটা ৰিলেক্সেশ্যনৰ কথা হৈছিলে যে ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰিলেক্সেশ্যনৰ কথা কোৱা হৈছিলে যে বাছ দিয়া হ'ব, এটা সীমিত পেচেঞ্জাৰ লৈ বাছকেইখন মুভ কৰিব। যদিও বেলেগ এখন ৰাজ্যলৈ মুভ নকৰে, ইণ্টাৰ ডিষ্ট্ৰিক্টলৈ মুভ কৰিব পাৰিব। সেই যিখিনি সম্ভাৱনাৰ কথা আমি পাতি আছিলোঁ সেই সম্ভাৱনা কিন্তু বহুকেইটা ডিষ্ট্ৰিক্টত এতিয়া নাইকিয়া হৈ যাব। সবাতোকৈ ডাঙৰ খবৰ এইটোৱেই। আৰু যদি এই কমিউনিটি স্প্ৰেডৰ এটা ঘটনা বুলি আমি ইয়াক অনুমান কৰি ল'ব পাৰিছোঁ প্ৰাৰম্ভিকতে, যদিও একদম স্পষ্টকৈ কৈ যাব পৰা নাই, কিন্তু সংকেত তালেই দিছে। সেয়েহে কিন্তু সি আশংকাজনক এক বাৰ্তা দিছে। আৰু খবৰ আছে এই সন্দৰ্ভত আমি আমাৰ বঙাইগাঁৱৰ সংবাদদাতা উপানন্দ শৰ্মাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিম। আমাৰ সতীৰ্থ আন এগৰাকী সাংবাদিক বিজু কুমাৰ ডেকাও আছে, তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰিম। তাৰ পূৰ্বে চমু বাণিজ্যিক বিৰতি আমি লৈ লৈছোঁ।